Hello students, welcome to the class. আজি এই ক্লাছটো তোমালোকৰ ক্লাছ 9 মেথমেটিক্সৰ প্ৰথম ক্লাছ হ'ব ওকে আৰু মই এই প্ৰথম ক্লাছটো তোমালোকৰ যোনটো ক্লাছ 9ৰ গণিতৰ ৰিভিজন চেপ্টাৰটো আছে সেই ৰিভিজন চেপ্টাৰটো মই ষ্টাৰ্ট কৰিব গৈ আছোঁ ওকে সো যেহেতু তোমালোকে এতিয়া ক্লাছ 8ৰ পৰা নতুনকৈ আহিছা তো যিবোৰ আগৰ তোমালোকে পঢ়ি আহিছা সেই পঢ়ি অহাবোৰ কি হ'ব তোমালোকৰ ক্লাছ 9ত কামত আহিব ওকে সো যিবোৰ তোমালোকে পঢ়ি আহিছিলা সেইবোৰ আমি কি কৰিম ইয়াত প্ৰথমতে আমি অলপ ৰিভিজন কৰি ল'ম ওকে আমাক প্ৰথমৰ ৰিভিজন চেপ্টাৰত কি দিয়া আছে আমাৰ চেপ্টাৰটো হৈ গ'ল পুনৰ আলোচনা মানে ৰিভিজন চেপ্টাৰটো ইয়াৰ প্ৰথম খণ্ড দিয়া আছে ইয়াত প্ৰথমতে আমাক দিয়া আছে সংখ্যা প্ৰণালীৰ বিষয়ে ওকে সংখ্যা প্ৰণালী মানে আমাৰ হৈ গ'ল নাম্বাৰ ছিষ্টেম ওকে আৰু ইয়াত যি ইম্পৰ্টেণ্ট বস্তুবোৰ আছে লিখিবলগীয়া তোমালোকে পেন পেপাৰ লৈ বহিবা ইম্পৰ্টেণ্ট বস্তু যি লিখিবলগীয়া আছে মই কেৱল কৈ যাম তোমালোকে লিখি গৈ থাকিবা ওকে আৰু মই কেৱল মাৰ্ক কৰি যাম আৰু যেতিয়া লিখিব লাগিব মই তোমালোকক কৈ দিম তেতিয়া তোমালোকে কি কৰিবা লিখিব ষ্টাৰ্ট কৰিবা ওকে সো প্ৰথমতে সংখ্যা প্ৰণালীত আমি প্ৰথমতে কি পাওঁ স্বাভাৱিক সংখ্যা পাওঁ ওকে আৰু স্বাভাৱিক সংখ্যা মানে কি হৈছে যেতিয়া আমি প্ৰথম LP স্কুলত পঢ়িছিলোঁ বা যেতিয়া আমি প্ৰথম সংখ্যাৰ বিষয়ে জানিবলৈ ষ্টাৰ্ট কৰিছিলোঁ আৰম্ভ কৰিছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ সংখ্যা কিমানৰ পৰা পঢ়িছিলোঁ 1 2 3 4 5 6 এনেকুৱা হয়নে এনেকৈ পঢ়ি আমি কিহৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আমি 1ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তো যিবোৰ সংখ্যা আমি প্ৰথমতে এইটো 1ৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ যিমানবোৰ ধনাত্মক সংখ্যা আছে 3 4 5 6 7 8 এনেকৈ কৰি আমি অসমীয়ালৈ গণতি কৰি থাকিব পাৰোঁ হয়নে তো এইবোৰ সংখ্যা হৈ যাব আমাৰ কি স্বাভাৱিক সংখ্যা ওকে সো ইয়াত লিখা আছে গণনাৰে আৰম্ভ হোৱা সংখ্যা মালাৰ নাম গণনা সংখ্যা স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা ওকে স্বাভাৱিক সংখ্যা বা আমি কি বুলি কওঁ প্ৰাকৃতিক সংখ্যা আৰু এইটো ইংৰাজীত হ'ব আমাৰ নেচাৰেল নাম্বাৰ ওকে এইটো ইংৰাজীৰ যিটো প্ৰতিশব্দ আছে সেইবোৰ তোমালোকে মনত ৰাখিবা ওকে সেইবোৰ হ'ল 1 2 3 4 5 6 এনে কৰি যিমান হ'ব পাৰে আৰম্ভণি একেৰে কিন্তু শেষ নাই ওকে কি হ'ব এইটো সংখ্যাবোৰ কিহৰ পৰা আৰম্ভণি হয় 1ৰ পৰা আৰম্ভণি হয় আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈ গ'ল আমাৰ 1 আৰু আটাইতকৈ ডাঙৰটো আমি নাজানো কি হয়তো আমি এই সংখ্যাবোৰ কি হয় অসীমলৈ বাঢ়ি গৈ থাকে এনেকৈ কৰি কোনোবাই যদি 1 লাখ কয় তো কোনোবাই কৈ দিব পাৰে 1 লাখ 1 1 লাখ 2 এনেকৈ হয়নে যিমান হ'ব পাৰে তো ইয়াৰ কোনো কি হয় শেষ নাই ওকে ইয়াৰ পাছত আমি কি পাওঁ ছেকেণ্ডত আমি পাওঁ পূৰ্ণ সংখ্যা মানে ইংৰাজীত হৈ গ'ল আমাৰ হোল নাম্বাৰ ওকে পূৰ্ণ সংখ্যাটো কি হয় পূৰ্ণ সংখ্যাটো স্বাভাৱিক সংখ্যা হয় 1 2 3 4 এইবোৰ গোটেই থাকিব তো ইয়াৰ লগতে কি হৈ যায় এই সংখ্যাকেইটাৰ আগত এটা কি হৈ যায় শূন্য যেতিয়া এই স্বাভাৱিক সংখ্যাৰ লগত আমি কি কৰোঁ শূন্যটো আমি লৈ লওঁ তেতিয়া আমাৰ এই সংখ্যাটো কি হৈ যাব আমাৰ পূৰ্ণ সংখ্যা হৈ যাব কি হৈ যাব পূৰ্ণ সংখ্যা বা কি যাব আমাৰ হোল নাম্বাৰ ওকে এইটো হৈ গ'ল আমাৰ পূৰ্ণ সংখ্যা তোমালোকে নিশ্চয় পঢ়ি আহিছে চাগে সো যদি যাৰ মনত নাই তো তেওঁলোকে এইটো ভালকৈ এটা মনত ৰাখি ল'বা ওকে তো পূৰ্ণ সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈ গ'ল আমাৰ শূন্য ওকে আৰু আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো আমি কি ক'ব পাৰোঁ অসীম আৰু এইটো কিমান হ'ব আমি নাজানো হয়নে স্বাভাৱিক সংখ্যাই শূন্যক সামৰি লৈ নতুন নাম ল'লে পূৰ্ণ সংখ্যা ওকে স্বাভাৱিক সংখ্যাত যদি আমি শূন্যক সামৰি লওঁ তেতিয়া সেই সংখ্যাকেইটা নতুন নাম লৈ কি হৈ যাব এইটো আমাৰ পূৰ্ণ সংখ্যা হৈ যাব ওকে আকৌ আৰু তোমালোকে সংখ্যা ৰেখাৰ বিষয়ে পঢ়িছা এইটো এটা ধৰা আমাৰ কি হয় সংখ্যা ৰেখা হয় এইটো চাই লোৱা এইটো হৈ গ'ল আমাৰ এটা সংখ্যা ৰেখাত কি কৈছে 0ৰ পৰা ষ্টাৰ্ট কৰি 1 2 3 4 5 6 এনেকৈ কৰি ইফালে আমাৰ গৈ থাকিব ওকে তো এইবোৰ হৈ গ'ল আমাৰ কি পূৰ্ণ সংখ্যা যিহেতু এইটো কি আছে 0ৰ পৰা ষ্টাৰ্ট হৈছে যদি আমি এইটো 1ৰ পৰা ষ্টাৰ্ট কৰি যাওঁ 1 2 3 4 5 6 এইবোৰ কি হৈ যাব আমাৰ এইবোৰ হৈ যাব আমাৰ স্বাভাৱিক সংখ্যা ওকে ইয়াৰ পাছত চোৱা ইয়াৰ পাছত আমাৰ নেক্সট আছে আমাৰ তোমালোকৰ কিতাপৰ পেজ নম্বৰ 2 হয় ইয়াত দিয়া আছে আমাৰ অখণ্ড সংখ্যা মানে আমাৰ ইংৰাজীত হৈ গ'ল ইন্টিজাৰ ওকে এতিয়া চোৱা অখণ্ড সংখ্যাৰ বিষয়ে কি লিখা আছে স্বাভাৱিক সংখ্যা 1 2 3 4 এনেকৈ কৰি আৰু বিপৰীতে -1 -2 -3 আৰু শূন্যক সামৰি পোৱা সংখ্যাবোৰে হ'ল অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা মানে কি হ'ল পূৰ্ণ সংখ্যাৰ লগতে আমাৰ এইটো স্বাভাৱিক সংখ্যা আছিল 1 2 3 4 5 6 এনেকৈ গৈ থাকিব আৰু ইয়াৰ লগত কি হৈ যাব আমাৰ 0টো আহিলে পূৰ্ণ সংখ্যা আহিব কিন্তু এতিয়া কি হ'ব অখণ্ড সংখ্যাৰ মান মাইনাছৰ ফালেও থাকিব এইফালে কি হ'ব -1 -2 -3 -4 -7 এনেকৈ কৰি কি হ'ব মাইনাছৰ ফালেও অসীমলৈ বাঢ়ি যাব আৰু কি হ'ব আৰু আমাৰ প্লাছৰ ফালেও ধনাত্মক ফালেও কি হ'ব অসীমলৈ বাঢ়ি গৈ থাকিব তো এই গোটেইখিনি সংখ্যা কি বুলি ক'ম আমি অখণ্ড সংখ্যা বুলি ক'ম ওকে তো অখণ্ড সংখ্যা বুলি ক'লে আমাৰ মাইনাছতো থাকিব ধৰা -1 -2 -3 -4 -5 এনেকৈ কৰি মাইনাছটো থাকিব আৰু আমাৰ প্লাছতো থাকিব 1 2 3 4 5 মানে এইবোৰ হৈ যাব কি আমাৰ অখণ্ড সংখ্যা আৰু ইয়াত কি থাকিব ইয়াৰ লগত আমাৰ 0টো থাকিব ওকে তো এইটো হৈ যাব আমাৰ অখণ্ড সংখ্যা ইয়াৰ পাছত চোৱা আমি পাম পৰিমেয় সংখ্যা মানে হৈ গ'ল আমাৰ ৰেচনেল নাম্বাৰ তো পৰিমেয় সংখ্যা এইটো তোমালোকৰ কি হয় ইম্পৰ্টেণ্ট আৰু পৰিমেয় সংখ্যা বুলি কি বোলে এইটো তোমালোকৰ প্ৰশ্ন আহি থাকে তো যিবোৰ সংখ্যাক আমি কি কৰোঁ P/Q লিখিব পাৰোঁ ওকে যিবোৰ সংখ্যাক আমি P/Q লিখিব পাৰোঁ
সেইবোৰক আমি কি বোলো পৰিমেয় সংখ্যা বোলে ইয়াত কি চোৱা আমাৰ ব্ৰেকেটৰ ভিতৰত কি লিখিছে পি কমা কিউ অখণ্ড সংখ্যা কিন্তু কিউ নট ইকুৱেল টু 0 এইটো বা কি লিখিলে এতিয়া এইটো মানে কি হয় এটা সব পি বাই কিউ আৰহিত মানে এইটো কি হৈছে ভগ্নাংশ হিচাপে হৈ আছে হয়নে তো যিবোৰ সংখ্যা আমি ভগ্নাংশ হিচাপত লিখিব পাৰোঁ ধৰা এইটো হৈ গ'ল 2/1 মানে 1/2 ধৰা 3/1 এইবোৰ কি হয় আমাৰ ৰেচনেল নম্বৰ হয় বা কি হয় আমাৰ পৰিমেয় সংখ্যা হয় কি হয় এইবোৰ পৰিমেয় সংখ্যা কিন্তু চোৱাত কি কৈছে পি কমা কিউ অখণ্ড সংখ্যা কিন্তু কিউ নট ইকুৱেল টু 0 মানে ইয়াৰ হৰটো কি হ'ব না শূন্য হ'ব নোৱাৰে ওকে তো যিকোনো সংখ্যা যদি এনেকুৱা লিখা আছে এইটো কি হ'ব এইটো আমাৰ ভেলিড নহ'ব এইটো আমাৰ কি হ'ব শূন্য হ'ব নোৱাৰে হৰটো আমাৰ শূন্য হ'ব নোৱাৰে ওকে তো যিকোনো সংখ্যা যদি আমি লিখিব 2/7 ধৰা 8/5 এইবোৰ গোটেই কি হয় আমাৰ এইবোৰ হৈ গ'ল আমাৰ পৰিমেয় সংখ্যা যেহেতু কি আছে এইটো ভগ্নাংশৰ ওপৰত আছে ওপৰটো আমি পি বুলি ধৰিম আৰু তলটো আমি কি বুলি ধৰিম কিউ পি আৰু কিউ থকা যিকোনো হ'ব পাৰে খালি কিউটো কি হ'ব নোৱাৰে কিউটো আমি 0 লিখিব নোৱাৰোঁ ওকে হৰত কেতিয়াও 0 নহ'ব এইটো আমাৰ শুদ্ধ নহয় ওকে এইটো চোৱা ইয়াত আৰু কি লিখিছে ইহঁতৰ বাবে সংখ্যা ৰেখাৰ নিৰ্দিষ্ট স্থান আছে ওকে আছে ইহঁতৰ বাবে কি হয় এই পৰিমেয় সংখ্যা কেইটাৰ কাৰণে কি হয় আমাৰ সংখ্যা ৰেখাৰ নিৰ্দিষ্ট স্থান আছে যেনেকৈ চোৱা এইটো কি হয় 0 আৰু 1 মাজত কি হয় হাফ আহে হাফ মানে কি হয় 1/2 হয় এনেকৈ আৰু তাৰ এওঁলোকৰ কি হয় 2 আৰু 3 মাজত থাকিব 3 আৰু 4 কি হয় এইবোৰ সংখ্যাৰ মাজত কি হয় এই পৰিমেয় সংখ্যাবোৰৰ কি হয় নিৰ্দিষ্ট স্থান থাকে ওকে তো ইয়াত চোৱা যেনেকৈ দি আছে 0 আৰু 1 মাজত কি হয় 1/2 1/3 2/3 ইত্যাদি কি হয় সংখ্যাবিলাক থাকে ওকে ইয়াৰ পাছত চোৱা ইয়াৰ পাছত আমাক কি কৈছে পৰিমেয় সংখ্যাৰ ধাৰণাৰ বিপৰীতে অপৰিমেয় সংখ্যা থাকিব পাৰেনে তো পৰিমেয় সংখ্যা যদি থাকে তেন্তে অপৰিমেয় সংখ্যা থাকিব পাৰেনে হয় কি হয় অপৰিমেয় সংখ্যাও থাকিব পাৰে যিবোৰ সংখ্যাক আমি পি বাই কিউ আৰহিত লিখিব নোৱাৰোঁ সেইবোৰ সংখ্যাক আমি কি বুলি ক'ম অপৰিমেয় সংখ্যা ক'ম ওকে আৰু ইয়াত কি কৈছে পৰিমেয় অপৰিমেয় দুয়োবিধ সংখ্যাক বাস্তৱত এডাল সৰল ৰেখাত একক ৰূপত চিহ্নিত কৰিব পাৰি গতিকে দুয়োবিধকে সামৰি বাস্তৱ সংখ্যা নামেৰে প্ৰসিদ্ধ কৰা হ'ল ওকে তো কি কৈছে আমাক পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুটা যদি আমি মিলাই দিওঁ তেন্তে সেই সংখ্যাক আমি কি বুলি ক'ম কি হ'ব বাস্তৱ সংখ্যা কি হৈ যাব আমাৰ বাস্তৱ সংখ্যা ওকে মানে কি হয় বাস্তৱ সংখ্যাত কি থাকিব পৰিমেয়ও থাকিব আৰু অপৰিমেয়ও থাকিব পৰিমেয় মানে হৈ গ'ল আমি যিবিলাক সংখ্যা পি বাই কিউ আৰহিত লিখিব পাৰোঁ মানে ভগ্নাংশৰ ওপৰত লিখিব পাৰোঁ তাত কি হয় কিউটো আমাৰ শূন্য হ'ব নোৱাৰে এইটো মানে কি নট ইকুৱেল মানে শূন্য হ'ব নোৱাৰে শূন্য নহয় আৰু অপৰিমেয় সংখ্যা হ'ল যিবিলাক আমি পি বাই কিউ আৰহিত লিখিবলৈ নোৱাৰোঁ ওকে পৰিমেয় মানে লিখিব পাৰোঁ আৰু অপৰিমেয় হ'ল পি বাই কিউ আৰহিত আমি লিখিব নোৱাৰোঁ ওকে চ' ইয়াৰ পাছত চোৱা এতিয়া আমাৰ গণিতীয় মৌলিক প্ৰক্ৰিয়া ফাণ্ডামেণ্টেল মেথামেটিকেল অপাৰেশ্যনছ এতিয়া আমি কি হয় গণিতৰ যিবোৰ মৌলিক প্ৰক্ৰিয়া আছে সেইবোৰ আমি চাম ওকে ইয়াত চোৱা তোমালোকৰ পেজ নম্বৰ 3 দিয়া আছে পেজ নম্বৰ 3 আমাক কৈছে কি হয় a plus 0 equals to a 0 plus a equals to a minus 0 equals to a 0 minus a equals to minus a আৰু কি হৈছে 0 by a equals to 0 কিন্তু a by 0 নিৰৰ্থক এইটো চাইটা এক নম্বৰটো ইয়াত a মানে কি হ'ব পাৰে যিকোনো এটা সংখ্যা হ'ব পাৰে ওকে এটা যিকোনো সংখ্যা মানে ধৰা আমি এইটো আমি 2 বুলি ধৰিলোঁ যদি আমি 2 লগত 0 যোগ কৰি কিমান পাম তো 2 পাম নহয় চোৱা এইটো এটো যদি আমি 2 বুলি ধৰোঁ আৰু 0 ঠাইত যদি আমি কি বাৰু 0 পাতো তো 2 লগত 0 যোগ কৰিলে কিমান হ'ব 2 হ'ব তো এইটো হয় a plus 0 equals to কি পাম a যিকোনো সংখ্যাৰ লগত যদি আমি 0 যোগ কৰোঁ তেনে সেই সংখ্যাটোৱে পাম আৰু যিকোনো সংখ্যাৰ পৰা যদি আমি 0 বিয়োগ কৰোঁ তেনে কি হ'ব সেই সংখ্যাটোৱে পাম হয়নে আৰু যদি বা আমি শূন্যটো আগত লিখোঁ শূন্যৰ লগত যদি এটা সংখ্যা যোগ কৰোঁ কি হ'ব সেই সংখ্যাটোৱে পাওঁ কিন্তু শূন্যৰ পৰা যদি আমি সেই সংখ্যাটো বিয়োগ কৰোঁ তেতিয়া ইয়াৰ উত্তৰটো কি যাব শূন্যৰ পৰা -2 গ'লে সেইটো হৈ যাব আমাৰ -2 ওকে যেনেকৈ দিছোঁ 0 - a equals to -a তো a মানে ইয়াত আমাৰ কি হৈছে যিকোনো এটা সংখ্যাক বুজাইছে ওকে যেনেকৈ ইয়াত মই 2 বুলি ধৰিছোঁ তোমালোকে 3 ধৰিব পাৰা 4 ধৰিব পাৰা 5 ধৰিব পাৰা হয়নে তো যিকোনো এনেকুৱা এটা সংখ্যাক বুজাইছে এতিয়া চোৱা আমি কি কৰোঁ যিকোনো এটা সংখ্যাৰে শূন্যক ভাগ কৰিব পাৰোঁ যেনেকৈ ধৰা 0/2 লিখিব পাৰোঁ 0/2 লিখিলে আৰু এনচাৰটো কি আহিব আমাৰ 0 আহিব ওকে কি আহিব উত্তৰটো আমাৰ 0 বা 0ক যদি আমি 3ৰে ভাগ কৰোঁ তেতিয়াও 0 আহিব 0ক যদি আমি 1 লাখেৰে ভাগ কৰোঁ ওকে তেতিয়া আমাৰ উত্তৰটো কি আহিব 0 আহিব কিন্তু আমি যিকোনো এটা সংখ্যাক আমি 0ৰে ভাগ কৰিব নোৱাৰোঁ ওকে ইয়াত চোৱা কিন্তু কি কৈছে কিন্তু a/0 নিৰৰ্থক আমি a/0 কেতিয়াও লিখিব নোৱাৰোঁ যেনেকৈ
আমি ইয়াত প্ৰথমত পাইছিলোঁ নহয় পৰিমেয় সংখ্যাৰ বিষয়ে p/q তাত কি হয় q2 not equals to 0 মানে হৰত কেতিয়াও কি হয় আমাৰ শূন্য হ'ব নোৱাৰে ওকে সো এই কথাটো তোমালোকে মনত ৰাখিবা যে হৰত আমাৰ ভগ্নাংশ লিখিলে তলৰ সংখ্যাটো আমাৰ কি হয় কেতিয়াও শূন্য হ'ব নোৱাৰে ওকে এটো নিৰৰ্থক বা এটো মানে আমি লিখিব নোৱাৰো ইয়াৰ বিষয়ে তোমালোকে আৰু আগত পঢ়ি গৈ থাকিলে গণিত পঢ়িলে আৰু তোমালোকে পাবা ওকে অংকল ইয়াৰ পিছত সো নেক্সট ইয়াৰ পিছত নেক্সট আৰু কি আছে ইয়াৰ পিছত নেক্সট আমাৰ কি আছে এ এটো সৰ এ ডট আছে না এটো ডট মানে কি বুজায় পূৰণ বুজায় আছে তো a dot 1 equals to 1 dot a equals to a এটো মানে কি বুজায় আছে तर a মানে যিকোনো এটা সংখ্যা ধৰিলো ধৰা 3 ধৰিলো এটো ডট মানে কি পূৰণ বুজায় আছে তো 3 লগত যদি আমি 1 পূৰণ কৰো বা 1 লগত যদি 3 পূৰণ কৰো কি হ'ব সেই সংখ্যাটোৰ সমানে আমি কি পাম উত্তৰটো পাম তো এটো 3 গুণ 3 বা 1 3 গুণ 3 আৰু কি হ'ব উত্তৰটো সেই সংখ্যাটোৰ লগতে কি হ'ব সমান হ'ব হল এটো মানে এটোৱে বুজাইছে ওকে এটো a লগত যদি 1 পূৰণ কৰো a হ'ব 1 লগত যদি a 1 লগত যদি a পূৰণ কৰো a হ'ব আৰু এটো কি হ'ব এটো a ৰ লগত কি হয় সমান হয় এটা আছে 2 নম্বৰটো দেখি আছে a + b = b + a a plus b equals to b is b plus a মানে যিকোনো যদি আমি দুটা সংখ্যা ধৰি ধৰা 1 আৰু 2 ধৰো এটা a ধৰিলো এটা b ধৰিলো যদি আমি 1 + 2 কৰো আৰু যদি 2 + 1 কৰো কি হ'ব দুটাও কি হ'ব সমান হ'ব নহয় জানো যদি 1 + 2 কৰো আমাৰ কিমান হ'ব 3 আৰু যদি 2 + 1 কৰো আমাৰ কিমান হ'ব 3 হ'ব কি হয় দুটাও সমান তো এইটোৱে হ'ব বিচাৰিছে তাৰপিছত চোৱা এইটো কিন্তু a বিয়োগ b not equals to b বিয়োগ a কিন্তু যদি এটা চোৱা যোগৰ ক্ষেত্ৰত কিন্তু এটো কি হয় সমান হয় কিন্তু বিয়োগৰ ক্ষেত্ৰত যদি চাও 1 বিয়োগ 2 সমান নহয় এটো 2 বিয়োগ 1 ৰ লগত কিয় সো 1 ৰ পৰা যদি 2 যায় কি হ'ব 1 ৰ পৰা 2 গলে যাব আমাৰ বিয়োগ 1 আৰু ইফালে সমান হয় এটো 2 ৰ পৰা যদি 1 যায় কি যাব আমাৰ 1 হ'ব এটা 1 ৰ পৰা 2 আমি কেনেকৈ বিয়োগ কৰিব পাৰো এটো যদি এটা সংখ্যা ধনাত্মক থাকে আৰু এটা সংখ্যা ঋণাত্মক থাকে তেতিয়া আমি কি কৰিব লাগে সদায় বিয়োগ কৰিব লাগে আৰু বিয়োগ কৰিতে চাবা যদি এনেকা বিয়োগটো তোমালোকে বুজি নোপোৱা তেনে কি কৰিবা ইয়াত চোৱা ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো চাবা এটো ডাঙৰ সংখ্যাটো আমাৰ কি আছে 2 আছে আৰু সৰু সংখ্যাটো 1 আছে তো 2 ৰ পৰা যদি 1 যায় আমাৰ কিমান থাকি যাব 1 থাকিব নহয় জানো এটা চোৱা এটা যোগত আছিল 1 টো কি 1 ৰ আগত একো চিহ্ন মানে কি আছে যোগ চিহ্ন আছে ওকে তো যোগ আৰু বিয়োগৰ ভিতৰত চাবা কোনটো সংখ্যাটো ডাঙৰ ইয়াত যেটো কি বিয়োগৰ সংখ্যাটো ডাঙৰ সেই কাৰণে কি যাব বিয়োগ চিহ্নটো আহি যাব ওকে ইয়াৰ পাছত চোৱা আমাৰ এইটো a into b equals to b into a so a into b মানে ধৰা আমি ইয়াত 1 আৰু 2 টো লৈছিলো যদি 1 আৰু 2 পূৰণ কৰো আৰু যদি 2 আৰু 1 পূৰণ কৰো তেনে কি হ'ব দুটাও একে পাম এটো 2 গুণ 2 সমান কি হ'ব 2 গুণ 2 এটো সমান কিন্তু যদি আমি হৰণ কৰিলে কি হ'ব এটো সমান নহব ওকে এই ধৰা আমি দুটা সংখ্যা ধৰিলো 10 আৰু 5 এটা চোৱা এটা ধৰা এটো a ধৰিলো আৰু এটো আমাৰ ধৰিলো b যদি আমি 10 যদি 5 ৰে হৰণ কৰো তেনে কিমান পাম আমি 5 ৰে 10 দুই বাৰ 5 দুগুণ 10 আৰু যদি আমি ইয়াৰ উল্টাটো 5ক যদি আমি 10 ৰে হৰণ কৰো তেতিয়া আমি কিমান পাম 0.5 পাম হয়নে যদি আমি 5ক কি কৰো 10 ৰে হৰণ কৰো যদি 5ক তো না যায় দশমিক দিব লাগিব 0.50 আৰু 5 বাৰ 5 দুগুণ 50 তো কিমান পাম 0.5 মানে কি হয় এই দুটাটো আমাৰ কি হয় সমান নহয় ওকে যেতিয়া আমি কি কৰো পূৰণ কৰো আৰু যোগ কৰো তেতিয়া কি হয় সমান হয় আৰু কিন্তু যেতিয়া আমি বিয়োগ কৰো আৰু হৰণ কৰো কি হয় তেতিয়া এটো সমান নহয় ওকে এটো মনত থাকিব 1 নম্বৰ আৰু 2 নম্বৰ হৈ গল এটা চোৱা তিনটা যদি সংখ্যা দিয়া থাকে এই तर আমাক কি দিয়া আছে a + b + c দিয়া আছে না মানে ধৰা আমি তিনটা সংখ্যা 1 আৰু 2 আৰু 3 এটা আছে যদি আমি 1 যোগ কৰো তাৰপিছত দুটা সংখ্যা আমি ব্ৰেকেটত যোগ কৰো আৰু কি কৰো এর পাছত আমি প্ৰথম সংখ্যাটো আমি ব্ৰেকেটত যোগ কৰিম আৰু পিছৰ সংখ্যাটো আমি বাহিৰত যোগ কৰিম তেতিয়া কি হ'ব উত্তৰ কেটা সমান হ'ব কেনেকৈ এটা চাইটো 1 যোগ 1 এটো ব্ৰেকেটৰ ভিতৰত এটা আমি কি কৰিব লাগে আগত যোগ কৰিব লাগে 2 যোগ 3 মানে 5 হৈ যাব এটো 1 যোগ 2 হৈ যাব 3 আৰু ইফালে আমাৰ যোগ 3 আছিল তো 5 যোগ 1 হৈ যাব 6 আৰু 3 যোগ 3 হৈ যাব আমাৰ কিমান 6 তো কি হয় দুটা আমাৰ সমান হয় ঠিক আছে যিকোনো যদি তিনটা সংখ্যা আমাক দিয়া থাকে ইয়াৰ ভিতৰত যদি আমি কি কৰো এটা সংখ্যাটো আমি বাহিৰত থৈ বাকি দুটা সংখ্যাটো ব্ৰেকেটত যদি আগতে যোগ কৰো আৰু তাৰ পাছত যদি আৰু যদি আমি দুটা সংখ্যা কিন্তু আগত প্ৰথম দুটা সংখ্যা আছিল তো আগতে আমি যোগ কৰিলো ব্ৰেকেটত আৰু তাৰ পাছৰ সংখ্যা যদি পাছত যোগ কৰো তেতিয়া কি হ'ব আমাৰ উত্তৰ বিলাক কি হ'ব আমাৰ একে আহিব মানে যদি আমি সংখ্যাবোৰ যদি উল্টা পুল্টা কৰিবলৈ কি কৰো প্ৰথম দুটা উল্টা পুল্টা যদি মিলাই পেলাই যোগ কৰো তেতিয়া কি হ'ব আমাৰ যোগফলবোৰ কি হৈ যাব আমাৰ সমান ওলাব মানে এটা দেখো আমাৰ প্ৰবলেম নাই ওকে ইয়াৰ পাছত সব পূৰণ ফলবোৰ কি হ'ব পূৰণ ফলবোৰ কি হ'ব আমাৰ একে হ'ব সমানে হ'ব সো আমাৰ ধৰা 1 পূৰণ 2 পূৰণ 3 এনে কৰো এই সংখ্যাটা ব্ৰেকেটত ললো আৰু এটা আমি কি কৰিম প্ৰথম দুটা সংখ্যাটো ব্ৰেকেটত লম 1 পূৰণ 2 আৰু পাছৰ সংখ্যাটো
বাহিৰত থ'ম ওকে তো কি হ'ব এইটো 1 পূৰণ ব্ৰেকেটৰ ভিতৰত আগত পূৰণ কৰিব লাগে 2 3 গুণ 6 এফালে 1 2 গুণ 2 আৰু পাছৰ এফালে আমাৰ 3 তো এইটো কিমান দিব 6 গুণ 6 আৰু 3 2 গুণ 6 কি আছে দুটা আমাৰ কি ওলাইছে সমানে ওলাইছে ওকে মানে কি হ'ব এইবোৰ আমাৰ কি হ'ব সমান হ'ব তো এইটো আমাৰ এইটোৰে আমাক এইটোৱে বুজাব চেষ্টা কৰিছে ওকে আৰু চোৱা 2 আৰু 3 নম্বৰ ধৰ্মবোৰ বিয়োগ আৰু হৰণ প্ৰক্ৰিয়াৰ বিফল তো কি এইবাৰো কি হয় এইবোৰ আমাৰ কি হয় হৰণ কৰিলে এইবোৰ কি হয় আমাৰ বিফল হয় মানে এইবোৰ যদি আমি এটা যোগ আৰু পুৰণৰ ক্ষেত্ৰত এইটো মিলি যায় কিন্তু যদি আমি এইটো কৰো বিয়োগ আৰু হৰণ কৰো তেন্তে এইটো কি হ'ব আমাৰ নিমিলিব ওকে এটা চোৱা এটা যিকোনো বাস্তৱ সংখ্যা এৰ ক্ষেত্ৰত পূৰণ প্ৰক্ৰিয়াক সূচক বিধিৰে প্ৰকাশ কৰিব পাৰি এটা চোৱা এইটো বৰ্গ আৰু ঘনৰ বিষয় যিকোনো সংখ্যা যদি আমি দুবাৰ পূৰণ কৰো তেনে আমি কি লিখিব পাৰো স্কয়াৰ হিচাপে লিখিব পাৰো 2 পূৰণ 2 মানে 2 স্কয়াৰ লিখিব পাৰো তেনে আমি সংখ্যা এটাক যদি 3 বাৰ পূৰণ কৰো তেতিয়া আমি কি লিখিব পাৰো কিউব হিচাপে লিখিব পাৰো হয় না এটা 2 পূৰণ 2 মানে 2 স্কয়াৰ মানে কি হয় 2 দুগুণ 4 এটা আমাৰ কি হয় 2 পূৰণ 2 পূৰণ 2 মানে 2 কি হৈছে 3 বাৰ পূৰণ হিচাপে আমি কি লিখিব পাৰো 2 এর পাওয়ার 3 ওকে তো 2 এর পাওয়ার 3 মানে 2 3 বাৰ পূৰণ আছে তো 2 3 বাৰ পূৰণ লাগি মানে এইটো 2 দুগুণ 4 আৰু 4 দুগুণ কি যাব আমাৰ 8 হৈ যাব তো যিকোনো সংখ্যা যদি আমি যিমান বাৰ পূৰণ কৰো সেই সংখ্যাটো আমি কি কৰিব পাৰো সীমানা পাৱাৰ হিচাপে লিখিব পাৰো তো সো এইটো আমাৰ 2 কেইবাৰ পূৰণ আছে একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ মানে আমি কিমান লিখিব পাৰো 2 এর পাওয়ার 6 মানে কি হৈছে 2 6 বাৰ পূৰণ হৈ আছে কিন্তু কিছুমানে কি কৰে প্ৰথম তোমালোকৰ কি হৈ যায় ভুল হৈ যায় 2 এর পাওয়ার 6 মানে কিছুমান ভাবিলে এটা 2 আৰু 6 টো পূৰণ কৰিব লাগে এটা 2 6 গুণ 12 বুলি লিখে কিন্তু এইটো হৈ যাব আমাৰ উত্তৰটো ভুল ওকে এনেকুৱা নহয় যদি আমি 2 যদি আমি কি কৰো 4 বাৰ পূৰণ কৰো তেন্তে এটা আমাৰ কি হ'ব 2 এর পাওয়ার 4 ওকে ইয়াত যদি তোমালোকে কৰা এইটো মানে কিছুমানে বুজি পায় যে এইটো 4 দুগুণ 8 ইয়াৰ উত্তৰটো 8 নহয় এইটো মানে কি হয় 2 4 বাৰ পূৰণ হৈ আছে এটা 2 যদি আমি 4 বাৰ পূৰণ কৰি কিমান হ'ব চোৱা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এইটো 2 দুগুণ হৈ যাব আমাৰ 4 আৰু আগৰ 4 দুগুণ 8 আৰু 8 দুগুণ 16 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কিমান 16 ইয়াৰ উত্তৰটো 8 নহয় ওকে তো যিকোনো সংখ্যাৰ ওপৰত যদি এনেকা পাৱাৰ দিয়া থাকে ধৰা 2 এর উপর পাৱাৰ দিয়া আছে 3 মানে এইটো তোমালোকে কি বুজিবা 2 ইয়াত 3 বাৰ পূৰণ হৈ আছে মানে 2 পূৰণ 2 পূৰণ 2 ওকে তো এইটো কিমান যাব 2 দুগুণ 4 আৰু 4 দুগুণ 8 ইয়াৰ উত্তৰটো হৈ যাব আমাৰ 8 তো এনেকৈ যদি 3 এর পাৱাৰ 3 লিখা আছে মানে 3 বাৰ পূৰণ হৈ আছে 3 পূৰণ 3 পূৰণ 3 তো কিমান হৈ যাব তো 3 3 গুণ 9 9 3 গুণ কিমান হৈ যাব 27 তো এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ ওকে যেটো এইটোই লিখা আছে a ডট a মানে a পূৰণ a হলে কিমান হ'ব a স্কয়ার মানে এইটো বৰ্গ না আর যদি a 3 বাৰ পূৰণ কৰি কি যাব a কিউব মানে ঘন হয়নে ইয়াৰ পাছত যোৱা আৰু এটা আমাক দিয়া আছে a ডট এনেকৈ যদি a আমি কি কৰো বহুত বাৰ পূৰণ কৰো তেনে কি যাব এইটো যিমান বাৰ পূৰণ কৰো তাৰ কি যাব আমাৰ পাৱাৰটো আহি যাব তাৰ মই কৰিলো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এনে কৰি গৈ আছো কিমান বাৰ n বাৰ মানে এইটো কিমান হ'ব পাৰে 10 বাৰ হ'ব পাৰে 20 বাৰ হ'ব পাৰে 100 বাৰ হ'ব পাৰে 1 লাখ বাৰ হ'ব পাৰে 2 লাখ বাৰ হ'ব পাৰে তাৰ পাৱাৰটো কিমান হ'ব যিমান বাৰ কৰিছো এইটো হৈ যাব ইয়াৰ আমাৰ পাৱাৰটো ইয়াত আহি যাব ওকে যিমান বাৰ কৰিছো এইটো হৈ যাব আমাৰ পাৱাৰটো আহি যাব ওকে এটা স্যার নেক্সট a টু দি পাওয়ার n মানে হল এর n ঘাত n হল a টু দি পাওয়ার n অর সূচক আৰু a হল ভূমি তো এর আমি কি বুলি কম a টু হৈ গল আর 2 টু আমাৰ এইটো কি হৈ যাব আমাৰ এইটো আমাৰ হৈ যাব ভূমি আৰু এইটো হৈ যাব আমাৰ n টু হৈ যাব ইয়াৰ আমাৰ কি হ'ব ঘাত ওকে এইবোৰ মনত ৰাখিবা আৰু তোমালোকে এইবোৰ কি কৰিবা লিখি গৈ থাকা ওকে এটা সো ইয়াত যিবোৰ ইয়াত আমাক কি দি আছে সূচকৰ বিধি এই সূচকৰ বিধি তোমালোকৰ কেইটা দি আছে 9টা দিয়া আছে নেকি 9টা দি আছে এই সূচকৰ 9টা বিধিটো কি হয় তোমালোকৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেন্ট ওকে মই এটা তোমালোক কি হয় বুজাই যাম আৰু তোমালোকে এইটো ভালকে ধ্যান দি গৈ থাকিবা ওকে সো আমাৰ 1 নম্বৰত কি দিয়া আছে a টু দি পাওয়ার m প্লাস a টু দি পাওয়ার n মানে কি গল a টু দি পাওয়ার m প্লাস n এটো মানে কি হয় ধৰা আমাক এটা সংখ্যা দিয়া আছে 2 টু দি পাওয়ার 3 প্লাস দিয়া আছে 2 স্কয়ার দেখি আছে 2 এর পাওয়ার 3 মানে 2 পূরণ 2 পূরণ 2 3 বাৰ পূৰণ আছে 2 পূৰণ এটো 2 স্কয়ার মানে 2 দুবাৰ পূৰণ আছে তো এটো আমি কেনেকৈ লিখিব পাৰো যেহেতু ইয়াৰ কি বেস বিলাক সমান হয় আৰু কি ভূমিকাটা একে হয় সোৱা ইয়াত 2 আছে ইয়াত যেনেকৈ a আছে 2 2 কি হয় ভূমিকাটা একে হয় তো এটো আমি কি লিখিব পাৰো ইয়াৰ যেহেতু ভূমিকাটা একে হয় আমাৰ পাৱাৰ কেটা যোগ কৰিব পাৰো মানে কিমান যাব পাৱাৰটো 2 যোগ 3 তো এটো কিমান হ'ব 2 টু দি পাওয়ার 5 2 যোগ 3 কিমান যাব 5 তো এটো আমি এনেকৈ লিখিব পাৰো ওকে তো এটোৱে প্ৰথম আমাৰ তেনো সূচকৰ বিধি আছে এটোৱে বুজাইছে যদি আমাৰ এটা সংখ্যা আছে যাৰ পাৱাৰ m আৰু হেতুৱে সংখ্যাৰ যাৰ পাৱাৰ আছে n তাৰ ভূমিটো একে হয় কিন্তু পাৱাৰ কেটা বেলেগ বেলেগ তেনে আমি কি কৰিব পাৰো সেই ভূমিৰ ওপৰত আমি পাৱাৰ কেটা যোগ কৰি দিব পাৰো হয়নে এটো 2 2 সমান একে
ইয়াৰ পাৱাৰটো 3 আৰু 2 so 3 আৰু 2টো আমি কি কৰিলোঁ যোগ কৰিলোঁ আৰু এটা এক্সাম্পল লোৱা ধৰা 3 দ্বাৰা পাৱাৰ 5 যোগ দিয়া আৰু ধৰা আমাৰ 3 পাৱাৰ আছে 10 তো কি কৰিব পাৰোঁ আমি 3 পাৱাৰটো 5 আৰু 10টো আমি কি কৰিব পাৰোঁ যোগ কৰিব পাৰোঁ তো এইটো কি মানে 3 পাৱাৰ 15 তো এইটো হৈ যাব আমাৰ উত্তৰ ওকে এটা আছে 2 নম্বৰটো 2 নম্বৰটো আমাক কি দিয়া আছে a to the power m into sorry ইয়াৰ ভুল হৈছে এইটো যোগ নহয় এইটো হৈ গ'ল আমাৰ পূৰণ ওকে এইটো হ'ব আমাৰ পূৰণ যদি পূৰণ থাকে কি হৈ যাব পাৱাৰবিলাক যোগ হৈ যাব এটা আমাৰ হৰণটো চোৱা a to the power n যদি আমাৰ হৰণ থাকে কি হৈ যাব পাৱাৰবিলাক হৈ যাব আমাৰ বিয়োগ ওকে সো ইয়াত ধৰা 2 ৰ পাৱাৰ 10 আছে হৰণ কৰিব লাগে 2 ৰ পাৱাৰ আছে আমাৰ 5 ওকে যদি কি হয় বেস কেটা একে হয় পাৱাৰ কেটা বেলেগ বেলেগ আৰু হৰণ কৰিব লাগে যেতিয়া আমি হৰণ কৰো তেতিয়া কি যাব পাৱাৰ বিলাক আমাৰ হৈ যাব বিয়োগ ওকে তো 10 ৰ পৰা 5 গলে হৈ যাব যেটো পাৱাৰ 10 আছে তো 10 আৰু ইয়াৰ পাৱাৰ 5 আছে তো 10 - 5 তো 2 টু দি পাৱাৰ এটা 10 ৰ পৰা 5 গলে আমাৰ যাব 5 মানে 2 ৰ পাৱাৰ কি মানে যাব 5 ওকে তো মনত ৰাখিবা যদি কি হয় পূৰণ দিয়া থাকে বেস কেটা একে হয় পাৱাৰ কেটা যোগ হ'ব আৰু যদি আমাৰ কি হৰণ দিয়া থাকে বেস কেটা বেস কেটা একে হয় আৰু পাৱাৰ বিলাক বেলেগ বেলেগ হয় তেনে কি যাব আমাৰ এটো হৈ যাব আমাৰ বিয়োগ পূৰণ দিয়া থাকিলে যোগ আৰু হৰণ দিয়া থাকিলে আমাৰ হৈ যাব বিয়োগ ওকে এটা চোৱা 3 নম্বৰটো দিয়া আছে a to the power 0 equals to 1 যিকোনো সংখ্যা যদি পাৱাৰ 0 হয় তেন্তে এটো কি হ'ব তাৰ উত্তৰটো সদায় 1 হ'ব তোমালোকে ক্লাস 7 8 পাইছা যে x to the power 0 তেৰ মানটো কিমান হ'ব 1 হ'ব যদি 1 ৰ পাৱাৰ 0 দিয়া আছে তেতিয়া এটো 1 হ'ব যদি 10 ৰ পাৱাৰ 0 দিয়া আছে তেনে এর উত্তৰটো কিমান হ'ব 1 হ'ব ওকে ইয়াৰ পাছত 4 নম্বৰটো 4 নম্বৰটো দিয়া আছে a to the power - n equals to 1 by a to the power n ওকে ধৰা আমাক যিকোনো সংখ্যা যদি আমাক মাইনাসৰ পাৱাৰ দিয়া আছে এনেকৈ তো এটা আমি কি লিখিব পাৰো 1/2 স্কয়ার ইয়াৰ যদি আমি কি কৰো -2 উঠাই দিও তেতিয়া কি হৈ যাব এটো 1 ৰ তলত আহি যাব সংখ্যাটো ওকে এটো গোটেই সংখ্যাটো কি হৈ যাব 1 ৰ তলত আহি যাব তো এটা আমাক দিয়া আছে 3 স্কয়ার মাইনাসৰ দিয়া আছে 3 to the power -2 তেতিয়া আমি কি লিখিব পাৰো 1 বাই হৈ যাব -2 হলে 1 বাই আৰু এটো 3 স্কয়ার এটো কি মানে যাব ওপৰত 1 এটো 3 স্কয়ার মানে 3 পূৰণ 3 হৈছে 3 গুণ হৈ যাব এটা আমাৰ 9 এটা যাব শুদ্ধ উত্তৰ তো এটো যদি আমি চাও এটো হৈ গ'ল 1 এটো হৈ যাব 2 দুগুণ 4 ওকে যদি আমাক মাইনাসৰ দিয়া থাকে তেন্তে আমাৰ এটা যাব তলত তো আমাৰ লিখা আছিল কি a to the power -n মানে এটো 1 বাই এটো a to the power হৈ যাব আমাৰ n ওকে এটা সব 5 নম্বৰটো দিয়া আছে আমাক a to the power m আৰু ইয়াৰ ওপৰত পাৱাৰ দিয়া আছে n তো এটো আমি লিখিব পাৰো a to the power mn equals to লিখিব পাৰো আমি a to the power n to the power m ওকে মানে এটো মানে কি হৈছে ধৰা এটা সংখ্যা আছে 2 ইয়াৰ পাৱাৰ দিয়া আছে 2 আকৌ ইয়াৰ ওপৰৰ পাৱাৰ দিয়া আছে ধৰা 3 তো এটা আমি কি কৰিব পাৰো এনেকা যদি দিয়া থাকে আমি পাৱাৰ কেটা আমি পূৰণ কৰি দিব পাৰো মানে এটো 2 আৰু ওপৰত যেটো 2 এটা পাৱাৰ আছে আৰু তাৰ ওপৰত 3 পাৱাৰ আছে মানে 2 আৰু আমি 3 টো কি কৰিব পাৰো পূৰণ কৰিব পাৰো তো কি মানে 2 ৰ পাৱাৰ 3 দুগুণ 6 বাই আমি কি কৰিব পাৰো পাৱাৰটো এক্সচেঞ্জ কৰি দিব পাৰো যেনে কি আছে আমাৰ যেটো ওপৰৰ পাৱাৰ আছিল 3 টো আমি 3 টো লিখিব পাৰো আৰু যেটো 2 টো তলত আছিল তো আমি ওপৰটো লিখিব পাৰো এটো আমাক 5 নম্বৰটো বুজাইছে ওকে আৰু এটা एग्जांपल লইলোৱা ধৰা 3 আছে পাৱাৰ স্কয়াৰ 3 স্কয়াৰৰ ওপৰত দিয়া আছে ধৰা পাৱাৰ 5 তো আমি কি লিখিব পাৰো 3 যেটো পাৱাৰটো আমি কি কৰিব পাৰো পূৰণ কৰিব পাৰো 2 পূৰণ 5 টা কি মানে 3 এর পাৱাৰ হৈ যাব 10 মানে কি আছে 3 10 বাৰ পূৰণ হৈ আছে ওকে এটা 6 নম্বৰটো 6 নম্বৰটো আমাক দিয়া আছে ab to the power m এটা আমি কি কৰিব পাৱাৰ কেটা ভাগ কৰি দিব পাৰো ওকে तर আমাক দুটা সংখ্যা দিয়া আছে ধৰা 2 পূৰণ 3 এর ধৰা আমাৰ স্কয়ার দিয়া আছে ওকে তেতিয়া আমি কি কৰিব পাৰো পাৱাৰ কেটা ভাগ কৰি দিব পাৰো এটো এই 2 পাৱাৰটো এই 2 ৰ ওপৰটো লিখিব পাৰো 3 ৰ ওপৰটো লিখিব পাৰো মানে এটো 2 স্কয়ার পূৰণ কি যাব 3 স্কয়ার এটো 2 স্কয়ার মানে 2 দুগুণ 4 আৰু 3 স্কয়ার মানে 3 আৰু 3 দুবাৰ পূৰণ আছে 3 3 গুণ 9 এটো যাব 9 4 গুণ 36 হয়নে যদি এনেকৈ আমাক তিনটা সংখ্যা দিয়া থাকে এর পাছত এটা তিনটা সংখ্যা দিয়া থাকে আমি তিনটা সংখ্যা আমি কি কৰিব পাৰো পাৱাৰ কেটা ভাগ কৰি দিব পাৰো ধৰা 2 পূৰণ 3 পূৰণ 4 আৰু ইহঁতৰ পাৱাৰ দিয়া আছে ধৰা 5 তো আমি কি কৰিব পাৰো পাৱাৰ কেটা ভাগ কৰি দিব পাৰো এটো 2 ৰ পাৱাৰ আমি 5 লিখিব পাৰো পূৰণ এটা আমাক দিয়া আছে 3 ৰ পাৱাৰ 5 লিখিব পাৰো আৰু এটা আমাৰ 4 ৰ পাৱাৰ লিখিব পাৰো 5 এনেকৈ ভাগ কৰি দিব পাৰো ওকে এর পাছত 7 নম্বৰটো আমাক কিমান দিয়া আছে a by b আৰু ইয়াৰ পাৱাৰ দিয়া আছে আমাক m মানে আমি কি কৰিব পাৰো a to the power m আৰু b to the power m ওকে যদি আমাক এনেকা দিয়া থাকে কিবা এটা সংখ্যা ধৰা 1/2
আৰু ইয়াত পাৱাৰ দিয়া থাকে স্কুৱেৰ তো আমি কি কৰিব পাৰোঁ এনেকৈ পাৱাৰবোৰ ভাগ কৰি দিব পাৰোঁ ইয়াত আমি 1 স্কুৱেৰ আৰু তলত লিখিব পাৰোঁ আমি 2 স্কুৱেৰ তো এইটো 1 স্কুৱেৰ মানে 1 গুণ 1 আৰু তলত 2 গুণ 4 অ'কে এনেকৈ আমি কি কৰিব পাৰোঁ পাৱাৰবিলাক আমি ভাগ কৰি দিব পাৰোঁ অ'কে ইয়াৰ পাছত চোৱা নেক্সট পেজ তোমালোকৰ কিতাপৰ পেজ নম্বৰ 4 পেজ নম্বৰ 4ত চোৱা 8 নম্বৰটো দিয়া আছে a by b ইয়াৰ পাৱাৰ দিয়া আছে m by n তো সো a by b ধৰা আমাক 2 by 3 দিয়া আছে ওকে আৰু পাৱাৰ দিয়া ধৰা আমাক পাৱাৰ দিয়া আছে 3 by 4 এনেকা দিয়া আছে পাৱাৰ ওকে তো তেতিয়া আমি কি কৰিব পাৰোঁ এটা সো 3 by 4 মানে আমি কিমান লিখিব পাৰোঁ 3 পূৰণ 1 ভাগৰ 4 লিখিব পাৰোঁ ওকে এটা আমি কি লিখিব পাৰোঁ যোনটো 3 আছে 3 যদি আমি আগত আনি দিওঁ তেনে ওপৰত থাকি দিব 1 তো 3 পূৰণ 1 ভাগৰ 4 লিখিব পাৰোঁ কাৰণ কি হয় ইয়াত পূৰণ হৈ যায় তো 3 যদি ইয়াত পূৰণ হয় কি হ'ব 3 গুণ 3 4 আৰু তলত আছে 4 তো মানে এইটো আৰু এইটো কি হয় এই দুটা বস্তুটো আমাৰ কি হয় একে হয় ওকে খালি এইটো ইয়াৰ বেলেগ বেলেগ ৰূপ হয় ওকে তো আমি এই যে আমাৰ কি আছে 3 ভাগৰ 4 ভাগৰ 3 আছে মানে 3 by 4 আছে তো আমি 3 by 4 কি লিখিব পাৰোঁ 3 into 1 by 4 লিখিব পাৰোঁ তো মানে আমি কি কৰিম ইয়াক আমি এইটো যোনটো আমাৰ পাৱাৰ আছে পাৱাৰটো আমি দুটা ভাগত লিখিব পাৰোঁ তো কেনেকৈ লিখিম ইয়াত আমাৰ অলৰেডি 2 by 3 আছিল তো 2 by 3 to 2 by 3 লিখিম তাৰপিছত কি কৰিম আমি ইয়াত 1 by 4 টো থম আৰু কি কৰিম যেটো আমাৰ 3টো আছিল 3টো ইয়াত আমি ভাঙিবলৈ দেখাইছিলোঁ তো আমি 3টো লৈ লওঁ ওপৰত এনেকৈ আমি লিখিব পাৰোঁ বা আমি কি কৰিব পাৰোঁ আমি আগতে শিকিছিলোঁ পাৱাৰ কেইটা এক্সচেঞ্জ কৰিব পাৰোঁ তো আমি লিখিব পাৰোঁ 2 by 3 ইয়াৰ পাৱাৰটো আমি 3 লিখিব পাৰোঁ আৰু ইয়াত ওপৰৰ হোল পাৱাৰ লিখিব পাৰোঁ 1 by 4 হয়নে আমি পাৱাৰটো এক্সচেঞ্জ কৰিব পাৰোঁ এনেকৈ আমি আগত চাইছিলোঁ যেনে আগৰ নম্বৰটো এইটো আমি পাইছিলোঁ না 5 নম্বৰটো এনেকুৱা হয় ওকে ইয়াৰ পাছত আমাৰ 9 নম্বৰটো এটা আছে 9 নম্বৰটো ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং যদি আমাক দিয়া থাকে এনেকৈ সংখ্যা দিয়া থাকে ভগ্নাংশত আৰু যদি পাৱাৰ দিয়া থাকে আমাৰ মাইনাছত ওকে সো এইটো 1 by 2 ইয়াৰ পাৱাৰ দিয়া আছে কিমান মাইনাছত তো এইটো আমাক ধৰা 3 by 2 দিয়া আছে ওকে 3 by 2 দিয়া আছে আৰু আমাৰ পাৱাৰটো দিয়া আছে মাইনাছত তো যেতিয়া আমি কি কৰিম যদি পাৱাৰটো মাইনাছত আছে যেতিয়া আমি ইয়াত পাৱাৰটো কি কৰিম প্লাছত গৈ দিম মানে পাৱাৰটো প্লাছত মানে 2 কৰি দিম তেতিয়া কি হৈ যাব আমাৰ এই যোনটো আমাৰ বেছৰ সংখ্যা কেইটা আছিল হৈ যাব আমাৰ উল্টা পুল্টা হৈ যাব প্ৰতিক্ৰম হৈ যাব তো 2টো ওপৰত গুচি যাব 3টো তলত আহি যাব আৰু ইয়াত পাৱাৰটো কি যাব 2 থাকিব ওকে